गुरु तबीस्तु सुकंसा जगता पालकू दुष्ट दुष्ट दानव दाजकन दुष्ट दानव दाजकन दुष्ट दानव प्रवेशिष्य गीतम रागम सिंपुरा तालम एको तालम
मंगला भगवान विष्णु मंगला गरुड़ ध्वजा मंगलम पुंडरीकाक्ष मंगला तनु हरि मंगलम तनु हरि मंगलम तनु हरि हरि मंगला तनु हरि हरि দৈবকীর গর্ভ জাতময় চোখুয়ায় কোমল কোলাত লালিত পালিত হয়ে বৃন্দাবনের মাঝে মাঝে ধেনুসারে বংশের নিঃসান সমগ্র গোপীকুল বাউলি করা ময়ে কৃষ্ণ সমাহিত মনলৈ ব্ৰহ্মবাণী হমে আমাকে উচ্চাৰিছে ব্ৰহ্ম ব্ৰহ্ম বুলি যোগী হবে উচ্চাৰিছে পৰ মাত্মা বুলি আৰু ভক্তগণে আমার এই নাম শ্রবণ কীর্তন করে সেবিব লাগিছে দুখানি সদা একে ঈশ্বরূপে ব্রহ্মবাদী যোগ আৰু ভকতৰ ভাৱৰ ৰাজ্য বিচৰণ কৰি দিওঁ মই মনতুষ্টি সমিধান নিৰপেক্ষভাৱে কাৰণ এয়াই আমাৰ লীলা আৰু এয়াই আমাৰ কৰ্তব্যৰ প্ৰধান উদ্দেশ্য কাৰণ আমি স্ৰষ্টা আমি এই দ্ৰষ্টা আমি এই সমস্ত জগতৰ নিয়ন্ত্ৰা মাথা আমি এই মহাকাল কাল প্ৰাপ্তি হলে সূচনা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰো নিজ ইচ্ছামতে পুনৰ বিনুত বিহাৰৰ আকাংক্ষা যেতিয়া জাগিব মন তেতিয়াই সৃষ্টি কৰি লওঁ এক নৈত্য সৃষ্টি পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন আৰু আমাৰ এই উদ্দেশ্য সাধনৰ বাবে দুষ্ট হবক বিনাশ কৰি সাধু সন্তসকলক উদ্ধাৰ কৰিবৰ বাবে আমি এই ধৰা ধামৰ যুগে যুগে হওঁ অৱতাৰ কাৰণ আমি এই সম্পূৰ্ণ কলাধাৰী পৰম ব্ৰহ্ম কৃষ্ণ
অন্যহাতে হস্তিনাপুৰত দ্ৰৌপদীৰ বস্ত্ৰহৰণে মহাযুদ্ধৰ কৰিলে নিশ্চিত। নাৰীক কৰাই অপমান, নাৰীক কৰা অপমান কদাপিতো আমি নকৰোঁ সহ্য। কাৰণ নাৰী হ'ল মাতা, নাৰী লক্ষ্মী, নাৰী আমাৰ শক্তি, নাৰী প্ৰগতি, নাৰী পৰম গতি। অন্যহাতে দুৰ্যোধন আৰু দুঃশাসন আজি অতিকে উদ্ধত, আৰু সিহঁতে অশ্বমেধ যজ্ঞৰ কৰিছে আয়োজন। কিন্তু য'ত নাই কৃষ্ণ সত্য, সেই স্থানত কোনো কাৰ্যই নহয় সফল। কাৰণ আমি কৃষ্ণ, আমি এই জগতৰো কাৰণৰো কাৰণ। যাওঁ সত্যাশ্ৰয়ী পাণ্ডৱক কৰোগৈ নিৰীক্ষণ। হরি জয় রাজা দুর্যোধনের জয়, জয় রাজা দুর্যোধনের জয়, জয় রাজা দুর্যোধনের জয়, জয় জয় জয়।
ব্রহ্মচারী ভীষ্ম জানে হরব পিতামহ পিতামহ আশ্চর্য! কিয় দেখো তবু আজি মলিন বদন? যেতিয়াই দেখা পাওঁ আপোনাৰ সুশ্ৰী বদন, সৰ্ব ক্লান্তি দূৰ হয় সেই মুহূৰ্ততে। কিন্তু কিন্তু আজি কিয় ব্যতিক্ৰম সেই আপোনাৰ কান্তিময় ৰূপ? আশ্চর্য তৃণ! আপুনি বাৰু জানেনে এই পৃথিৱীৰ আটাইতকৈ দুৰ্ভগীয়া কোন? ভীষ্ম! শান্তনু নন্দন ভীষ্ম! গংগা পুত্ৰ ভীষ্ম! আপোনাৰ দৰে এজন স্থিতধী পুৰুষৰ মুখত এনে বাক্য কিয় পিতামহ? আজি এই বিশাল আৰ্যবৰ্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে? আশ্চৰ্য! সত্যকেই যি আজীৱন কৰি আছো ধ্যান, ব্ৰহ্মচৰ্য ব্ৰতৰ মাজেৰে যিজনে ত্যাগ কৰিছো জীৱনৰ সৰ্বস্ব সুখ, সেই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী, এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও মই চক্ষু থাকি অন্ধৰ দৰে, বীৰত্ব থাকিও মই কাপুৰুষৰ দৰে বহি থাকিলো। সেইদিনা কিবা যেন এক অজ্ঞাত শক্তিয়ে বান্ধি থৈছিল এই শান্তনু নন্দনক। আশ্চৰ্য! কিয় মই সিংহৰ বিক্ৰমেৰে গৰজি নুঠিলো? মই জানো কাপুৰুষ। আশ্চৰ্য! হয়তো কুলবধূ দ্ৰৌপদীয়ে আমাক ক্ষমা কৰি দিব। হয় পিতামহ। হয়তো
ঈশ্বরেও আমাক ক্ষমা করে দিব। কিন্তু আশ্চর্য, ভবিষ্যৎ কালত যেতিয়া ইতিহাস ৰচনা হ'ব, তেতিয়া মানুহে সেই ইতিহাস পঢ়ি আমাক কদাপিতো ক্ষমা নকৰে, কদাপিতো আমাক ক্ষমা নকৰে আচাৰ্য। কাৰণ সময় বৰ নিষ্ঠুৰ আচাৰ্য, বৰ নিষ্ঠুৰ সময়। পিতামহ, আচাৰ্য, বুজিব পাৰিছো মই আপোনাৰ অন্তৰৰ দাবাগ্নিৰ কথা। কিন্তু পিতামহ, যদিওবা আমি আচাৰ্য, পৰৰ অন্নৰ পালিত আমাৰ জীৱন নিদাৰুণ ভাগ্য চক্ৰত বন্দী আমি, মাত্ৰ ধূলিকণা এই জগতৰ। আমি জানো পিতামহ, আচাৰ্য, অনাগত প্ৰজন্মই আমাকো, পিতামহ, অনাগত প্ৰজন্ময়ো আমাকো এদিন বহুৱাব নিশ্চয় দুখীৰ আসনত। সেয়া যে আমাৰ প্ৰাপ্য পিতামহ, সেয়া যে আমাৰ প্ৰাপ্য। আচাৰ্য, তথাপিতো আচাৰ্য, আপুনি ভাবি চাওক, যে ভীষ্মৰ শুনিলে নাম কঁপি উঠে ভাৰতৰ লক্ষ লক্ষ ৰাজেন্দ্ৰৰ প্ৰাণ। সেই ভীষ্মই কলংকিত কৰিলো মাতা মোৰ জাহ্নবীৰ নাম। লজ্জানত কৰিলো মই মোৰ উপৰি পুৰুষক। কেতিয়াবা মই কি ভাবো জানে আচাৰ্য? কিভাবে পিতামহ? মুহূৰ্ততে তুলি লৈ ৰামদত্ত ধনুৰ পিতাৰিব ক্ষুধাৰ পক্ষ এক মুহূৰ্তত লুপ্ত কৰো অধৰ্মীৰ নাম এই সংসাৰৰ পৰা। ঠিক এই সময়ত আচাৰ্য, এই সময়ত মোৰ মনত পৰে আই সত্যৱতীৰ কথা। মনত পৰে মোৰ হস্তিনাৰী সিংহাসন ৰক্ষাৰ্থে দিয়া পূৰ্বৰ সেই প্ৰতিশ্ৰুতিৰ কথা। সত্য আৰু অসত্য, ন্যায় আৰু অন্যায়ৰ মাজত দোদুল্যমান ভীষ্মৰ জীৱনৰ নিষ্ঠুৰ বাস্তৱ। কোনে বিশ্বাস কৰিব, কোনে শুনিব, কাক কম, কোনে বাৰু কৰিব বিশ্বাস? ত্যাগৰ প্ৰতিমূৰ্তি সেই ভীষ্মদেৱ কিয় বাৰু এনে কথা কৈ বাৰে বাৰে নজ্বলাব সন্তাপৰ অগণি দাৰুণ? এই সকলোবোৰ নিয়তিৰ বিচিত্ৰ লীলা, নিয়তিৰ ভাগ্য লিপিত বন্দী আমাৰ মানৱী জনম। বাৰু বলক পিতামহ, যাওঁ বলক আমি খন্তেক বিশ্ৰামৰ হেতু। বিশ্ৰাম? আহক পিতামহ, বলক আচাৰ্য, বলক পিতামহ।
হস্তিনাৰ এক সত্যি ৰজা মই দুৰ্যোধন থাকে যদি মাতুল মোৰ সদায় কাষত থাকে যদি হকাকন্ন বীৰ চূড়ামণি তাতে ভাৰতৰ সমস্ত ক্ষত্ৰিয় মণ্ডলীয়ে সেবিব লাগিব মোৰেই চৰণ কি কোৱা মামা দুৰ্যোধন দুৰ্যোধন ছয় 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 মামা গোপা দুৰ্যোধন আমার এই জয় আমার জয় আমার জয় গোপা দুৰ্যোধন মামা এই পাখাৰে পাণ্ডৱক দিলো বনপা এতিয়া তুমি এক সত্যি অধীশ্বৰ ভাৰত ভূমিত এনে কি কোৱা দুখাখন তথাপিতো মামা ভাগিন তথাপিও দীপ্ত হোৱা নাই এই দুখাখনৰ প্ৰাণ ৰাজহুয় যজ্ঞ পাতি পাণ্ডপুত্ৰগণে অতুলনীয় কীৰ্তি ৰাখিলে এই ধৰাৰ মধ্যত থাকোতে আমাৰ অত বিৰুদ্ধ বৈভৱ আছে জানো এনে কৃতিত্ব আমাৰ সেয়েহে আজ্ঞা দিয়া দাদা আয়োজন কৰমই যজ্ঞ অশ্বমেধ যজ্ঞ অশ্বমেধ দাদা মেলি দিম যজ্ঞ সমগ্ৰ ভাৰত ভূমিত যিকোনো প্ৰকাৰে ভাৰতৰ ক্ষত্ৰিয় নিপতিক কৰি পৰাস্ত এক সত্যি ৰজা পাতিম তোমাক দুখাখনৰ প্ৰস্তাৱত ময়ো সমৰ্থন জনাইছো মিত্ৰ মোৰ দুৰ্যোধন চক্ৰৱৰ্তী ৰজা এনে স্বপ্ন দেখি আছো মই আছে মোৰ শৰীৰৰ অগতি অপাৰ নানা বানে ভৰি আছে এই কৰ্ণৰ অস্ত্ৰ ভাণ্ডাৰ সেয়েহে অশ্বমেধ মহাযজ্ঞ কৰো আয়োজন চক্ৰৱৰ্তী ৰজা হওক মৃত দুৰ্যোধন সত্য কথা অংগৰাজ আমি আছো হতভাতৃ হিংসৰ সন্তান প্ৰদানত কৰি ভাৰতৰ ক্ষত্ৰিয় সমাজ উজ্বলাও কুলৰ গৌৰৱ উজ্বলাও আমি হবে ভাৰত বংশৰ দাদা শতবাৰ প্ৰশংসিল তোমাক নতুন চিন্তাৰ তুমি ঘটালা উন্মেষ সকলোতে থাকো যদি একত্ৰিত হৈ ৰাজ্যবৰ্ষত আছে জানো এনে শক্তিবন্ত যি পৰাজয় কৰিব পাৰে আমাক সন্মুখ সমৰত পিতা মাতাৰ লৈ আশীৰ্বাদ আয়োজন কৰো মই যজ্ঞ অশ্বমেধ আজিলৈ সভা ইমানতে ভংগ কৰা হল
ইমান চেষ্টা কেৱল অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে মন্ত্ৰনাথ বলিয়ান হৈ দুৰ্যোধন আজি ভাৰতৰ একশক্তি ৰজা হিচাপে হৈছে বিবেচিত কিন্তু এই কৌৰৱ কুলে বাৰে বাৰে প্ৰতাৰণা কৰে গন্ধাৰ নন্দন ইয়াৰ জ্বলন্ত সাক্ষী এই সুবল নন্দন মনত পৰিছে আজি মোৰ সেই শৈশৱৰ দুখৰ কথা কিদৰে ধৃতৰাষ্ট্ৰই মোৰ পুত্ৰী আৰু 99টা ভাতৃক মাত্ৰ এই মুঠি অন্যৰ কাৰণে কাৰাগাৰত তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছিল প্ৰতিশোধ লম মই অতি ভয়ংকৰ দুৰ্যোধন দুঃখাখন গন্ধাৰী ধৃতৰাষ্ট্ৰ আজি দুঃশাসনৰ মন্ত্ৰণাতে ৰাজা দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞ কৰিছে আয়োজন কিন্তু তহঁতৰ এই মনৰ আশা পূৰণ হ'বলৈ নিদিয়ে এই সুবল নন্দনে প্ৰতিশোধ ল'ম মই ভীষণ প্ৰতিশোধ ল'ম মই তহঁতৰ যজ্ঞস্য পঠিয়াম মই কুৰ্মবলী নগৰে কুৰ্মবলীৰ ৰজা আৰু সেনাপতি গালভদ্ৰ অসীম প্ৰতাপী তহঁতৰ মনৰ কামনা নহ'ব পূৰণ কাৰণ মই শকুনি মানৱ জন্মৰ প্ৰহেলিকা মই শকুনি হরি
মহামান্য মন্ত্রীদেব আর সেনাপতি কালভদ্র মহারাজ প্রজাপালক রজা ধর্মদত্তর পুত্রময় প্রজার সেবক জীবাদরে পিতৃ পিতামহে করিছিলে রাজ্য শাসন তদ্রূপ কৰিছো মই প্রজাক পালন তথাপি তো মন্ত্রীদেব মহারাজ আমার অবসরে যদি অন্ন বস্ত্র বাসস্থানৰ অভাৱত কোনো প্ৰজাই ভোগে অশেষ যন্ত্ৰণা পাই যদি তেনে সমাচাৰ মুহূৰ্ততে সংস্থাপিত কৰিব প্ৰজা নিশ্চয় মহারাজ নিজ সন্তান সদৃশী প্ৰজাৰ বেদনা নোৱাৰো সহিব মন্ত্ৰীবৰ প্ৰাণ থাকে মাৰে মহারাজ মন্ত্ৰীবৰ আপনার সুশাসনত সন্তোষিত আজি প্রজাই আমার রাজ্য হওয়া নাই মহারাজ হওয়া নাই অভাব অনাতন প্রজার মাজ সকল প্রজায় আনন্দ মনে করিছে পাক আপন গৃহ কিন্তু মহারাজ মন্ত্ৰীবৰ তথাপিও যদি সুৰা পাও তেনে দুৰ্দশাৰ বাতৰি এই বুদ্ধি মন্ত্ৰই মুহূৰ্ততে তাক কৰিব প্ৰতিকাৰ মন্ত্ৰীবৰ মহাৰাজ সন্তোষিত হলো শুনি আপোনাৰ বাক্য মহাৰাজ সেনাপতি কালভদ্ৰ মহাৰাজ কোৱাচোন মোক আমাৰ সৈন্য শিবিৰৰ বাতৰি কোনে জানে কোন ক্ষণে বাজি উঠে ৰণৰ দুন্দুভি কোৱা সেনাপতি সৈন্যদল প্ৰশিক্ষণ ৰাখিছেনে অব্যাহত আৰু আমাৰ চোৰাংচোৱাই দিয়ে নেকি কিবা অশুভ বাতৰি মহারাজ আজ্ঞাবাহী কালভদ্র থাকুতে বিদ্যমান নকরিব চিন্তা বিন্দুমান আহে যদি লক্ষ লক্ষ শত্রু আমার রাজ্যের ভিতরে সকলোকে প্রথম মই জমর নগরে কিন্তু সেনাপতি সেনাপতি মহারাজ নিসংকোচে প্ৰকাশ কৰা মহারাজ চোৰাংচোৰাৰ মুখে জানিব পাৰিছো কি জানিব পাৰিছে সেনাপতি দস্যু বৃহত্তকে পূব দিশত লুটপাটৰ কৰিছে পৰিকল্পনা কি তাৰি ইমান স্পৰ্ধা যোৱা যোৱা সেনাপতি লগত লৈ বিৰাট বাহিনী বাধা দিয়া সেই দস্যুপতি আৰু শুনা এইবাৰ তাক নকৰিবা ক্ষমা বাদ কৰি সেই পাখণ্ড দস্যুক চিৰশান্তি প্ৰদান কৰা শান্তি প্ৰিয় প্ৰজাগণৰ মাজত মহারাজ আজ্ঞা পালে আপোনাৰ যাম মই শত্ৰুক উদ্দেশ্যে যোৱা সেনাপতি নিষ্কৰ্তব্যত তুমি হোৱা অগ্ৰসৰ ভাল মহারাজ ৰবা সেনাপতি এটা কথা তুমি জানিবা ধৰো মৃত্যুকালে ঔষধ নাই সাৱধানীৰ মৰণ নাই সেইবাবে প্ৰতিক্ষণ তুমি হবা সাৱধান ৰাখিব লাগিব আমি জননীৰ মান মহারাজ শাস্ত্ৰৰ কথা মই নাজানো বিশেষ জানো মাথো জননী জন্মভূমি স্বৰ্গ দাবী কৰি উঠি জননীৰ মান ৰক্ষাৰ্থে হয় যদি প্ৰয়োজন নিজ হৃদয়ৰ তপ্ত ফালে পদিম সৰ্বদা মাতৃৰ চৰণ শুনি তব উচ্ছ্বাসিত বাণী আনন্দময় লভিছো অতিকে সঁচাকৈ প্ৰশংসাৰ যোগ্য তুমি উপযুক্ত সেনাপতিবোৰ মন্ত্ৰীদেৱ মহাৰাজ আজিলৈ নাই আৰু একো আলস্য বিষয় সভাভংগ কৰিলো ঘোষণা বলক যাওঁ নিজ নিজ কৰ্তব্যত আমি অগ্ৰসৰ হওঁ
নাম মোর দস্যু রাজন। যার নাম শুনিলে আতঙ্কিত হয় প্রজা ভারত ভূমি, শুনিলেই এই বৃহত্তকর নাম নিত্যা দেবীর কোলাত ধলি পরে দুগ্ধ পুষ্য অবোধ দেখো। কোন কোন বালক বালিকায় শুনিলেই এই বৃহত্তকর নাম মতের আসলত মুখ লুকুয়ায় আতঙ্কিত হয় মোরে ভয়। নারী নির্যাতন লণ্ঠন প্রজার উৎপীড়ন একমাত্র মোর লক্ষ্য জীবন। ভাও কত থকা হোক কর্ম বলি রাজ্য মোর জীবন নির্বাহর উর্বর ক্ষেত্র। কর্ম বলি রাজ্যর ধন ধন ও সৈন্য বিভূতি লণ্ঠন করে হোক বিলাখের কতাই সময় দস্যু জীবন। কিন্তু আজ কিছুদিনের পরাময় লক্ষ্য করিস উদং হয়েছে মোর সঞ্চিত ভরাল। নাই নাই পুনবার একত্রিত কৰি মোৰ বিপুল দস্যু বাহিনী আক্রমণ কৰিব লাগিব কৰ্ম বলি ৰাজ্য। যাওঁ যাওঁ এবে কৰ্তব্যত মোৰ সংগ অগ্ৰসৰ। দিদি ধাই দিদি ধাই দিদি ধাই দিদি ধাই দিদি দিদি ধাই দিদি ধাই দিদি ধাই দিদি ধাই দিদি ধাই দিদি দিদি ধাই ধাই। কৃষ্ণ হরি রবে অভাসে দেখো হরি ধৃতরাষ্ট্র মলি নবরণ গান্ধারী রাজা
রাম হরি রাম হরি বোলারি নিরন্তর বুলা নিরন্তর গান্ধাৰী মহারাজ গান্ধাৰী পঞ্চ পাণ্ডৱৰ বনলৈ প্ৰস্থানৰ লগে লগে তোমাৰো কি বাক শক্তিয়ে কৰিলে প্ৰস্থান? আজি কেইবাদিনো ধৰি নিৰীক্ষণ কৰিছো তোমাক, তোমাক স্বামীৰ সমেও বাৰ্তালাপ নকৰা কিয় তুমি? দৃষ্টিহীন মই, শব্দইতো মোৰ একমাত্ৰ আশ্ৰয়। এই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী, তুমি মোক বঞ্চিত নকৰিবা। তেন্তে মোক কওঁ কাৰ্যপুত্ৰ গান্ধাৰী দুখাখনে কেক স্পৰ্শ কৰোতে সতীৰ গান্ধাৰী বাক শক্তি লোপ পালে কি আপোনাৰ? গান্ধাৰী ৰাজসভাৰ মাজতে দ্ৰৌপদীক বস্ত্ৰ হৰণ কৰোতে মৌন হৈ থাকিলে কিয় আপুনি? পুতলা সদৃশ ইতিহাসে যিমানেই দোষিব দুখাখনক তদ্ৰূপ সিমানেই দোষিব আপোনাক। গান্ধাৰী সেয়েহে মই কৰিছো সংকল্প, গান্ধাৰী নিতান্তই প্ৰয়োজন নহলে নীৰৱে থাকিব এই গান্ধাৰ নন্দন। স্বীকাৰ কৰিছো গান্ধাৰী, স্বীকাৰ কৰিছো। সিদিনা সভাত যি ঘটিল ঘটন, মুহূৰ্তৰ বাবেও মই নাছিলো প্ৰস্তুত। কিবা যেন এক অজান শক্তিয়ে মোৰ কণ্ঠ কৰিছিল ৰোধ। কিন্তু তাৰ বাবে কেৱল তুমি মোক দোষাৰোপ নকৰিবা গান্ধাৰী। মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম, গান্ধাৰী মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম, আচাৰ্য দ্ৰোণ, কৌল গুৰু কৃপাচাৰ্য আৰু বিদুৰৰ বিদ্যমানে অপমান লভিলে দ্ৰৌপদী। কথা গান্ধাৰী, তেওঁলোকেওতো কোনো কথা নকলে সভাত। তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা থাকিবলৈ বৃথা চেষ্টা নকৰিব। গান্ধাৰী আপুনি ৰজা, গান্ধাৰী অন্ধ হলেও ৰাজদণ্ড আপোনাৰ হাতত। গান্ধাৰী ময়ো মাতৃ, সন্তানক ভাল পাওঁ অকৃত্ৰিম ভাৱে, কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে শক্তি বিলুপ্তি কৰিলে আপোনাৰ। গান্ধাৰী এজনী অসহায় অবলা নাৰীকে বস্ত্ৰ হৰণ কৰি দুখাখনে অপমান কৰিলে মোক চিৰকাললৈ। ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই নাম ল'ব এই ঘৃণিত অধ্যায়ৰ, তেতিয়াই উচ্চাৰিত হব মোৰ নাম। কাৰণ কলংকৰ নায়ক এক নিজ দুখাখন অংকুৰিত হৈছিল মোৰেই গৰ্ভত। মহাৰাজ নীৰৱে
নীৰৱে নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ এই অপমান কিয় মোক ঘৃণিত কৰিলে মহাৰাজ? কিয় মোক ঘৃণিত কৰিলে? কিয়? গান্ধাৰী দুখত দণ্ড আৰু পাপৰ প্ৰায়শ্চিত্ত বৰদান কৰি সিদিনাই পাপৰ প্ৰায়শ্চিত্ত মই কৰিলো সিদিনাই ৰাজ্যৰ সহিতে সকলোটি ঘূৰাই দিলো পঞ্চ পাণ্ডৱ। কিন্তু দুখে কি শাস্তি আপুনি কৰিলে বিধান? দুৰ্যোধন আৰু দুঃশাসনক আপুনি কি শাস্তি দিলে মহাৰাজ? তেন্তে ন্যায় শাস্ত্ৰ কি অৰ্থহীন নিষ্পুত্তৰ বাবে? গান্ধাৰী পিতা আৰু মাতা বাছা সশ্ৰদ্ধ প্ৰণাম মোৰ নিভাজ হিয়াৰে অকাপতে কৰিবা গ্ৰহণ। যশস্বী ভৱ বাছা যশস্বী ভৱ। সন্তানক আশীৰ্বাদ নকৰা জননী। যথা ধৰ্ম তথা জয়। যথা ধর্ম তথা জয়। যথা ধর্ম তথা জয়। যদ্যপি শুনা পাওঁ মাতা তোমাৰ মুখত যথা ধর্ম তথা জয় আশিস বাণী উতপ্ত রক্ত শ্রুত প্রবাহিত হয় মনে প্রতি ধমনীত। জগতের বোঝা হই ঋষি মুনিগণে ধর্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ সেই ধৰ্মৰ নামত মই শতবাৰ কৰো পদাঘাত। যাৰ জন্মৰ অন্তৰালত আছে এক দীৰ্ঘ প্ৰশ্ন চিহ্ন সেই পাণ্ডৱক ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰে সেই ঋষি মুনিগণে। শুনা মাতা তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ তেতিয়া নালাগে নালাগে মাতৃ নিবিচাৰো কদাপিতো তোমাৰ আশীৰ্বাদ। ছন্দবংশী বীৰময় ৰাজা দুৰ্যোধন বিস্তাৰ কৰি ৰাজ্যৰ চৌসীমা ভালদৰে পালিম প্ৰজাক। এই মাত্ৰ ধৰ্ম দুৰ্যোধনৰ আৰু সেই ধৰ্মৰ পৰা মই কদাপিতো নহওঁ বিচলিত। লাঞ্ছিত হৈ নাৰী মোৰ পুত্ৰৰ হাততে সতী নাৰীৰ কেশ স্পৰ্শ কৰে মোৰ পুত্ৰই। ইয়াতকৈ আৰু দুৰ্ভাগ্য মাতৃ এই সংসাৰত আৰু কোন আছে? দুৰ্যোধন তই কিয় ধৰ্মৰ পথ দিলে বিসৰ্জন? তই কিয় যুধিষ্ঠিৰৰ দৰে ধৰ্মৰ পথ নকৰ অনুসৰণ? ধৰ্ম আৰু যুধিষ্ঠিৰ হে মাতা ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ তেন্তে কোন ধৰ্মমতে পাশা খেলত পণ ৰাখে নিজৰ পত্নীক?
তোমাৰ বাবে কুলবধূ হ'ব পাৰে সেই দ্ৰৌপদী নন্দিনী, কিন্তু সেই নাৰীক মই কদাপিতো নকৰো স্বীকাৰে। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী আৰু তাৰ সমে সংযুক্ত দ্ৰৌপদী নন্দিনী ব্যভিচাৰী, অহংকাৰী, অতিকে গৰ্বিণী। সখামৰি মহাৰথী বীৰ চূড়ামণি স্বয়ম্বৰ সভাত কৰি অপমান, সুতপুত্ৰ বুলি নকৰিলে বৰ মাল্যদান। তোমাৰ এই জ্যেষ্ঠ পুত্ৰকে ৰাজকীয় যজ্ঞলৈ কৰি নিমন্ত্ৰণ কৰিলে কি ভীষণ অপমান। অন্ধৰ পুত্ৰ হেনো অন্ধ। সিদিনাই মই কৰিছিলো প্ৰতিজ্ঞা ভীষণ, সেই নাৰীৰ চৰিত্ৰ উদঙাই দিম মই জগতৰ আগতে। মাতৃৰ সৈতে যুক্তি তৰ্ক নকৰিবি দুৰ্যোধনে। মাত্ৰ ক কি উদ্দেশ্যৰ বাবে তই এই ঠাইত হৈছ উপস্থিত? বেশ কথা, বেশ কথা। কলুষিত নকৰো জিহ্বা তৰ্ক কৰি জননীৰ হনে। শুনা মোৰ পূজ্য পিতা মাতা, প্ৰস্তাৱিছে ভাতৃ দুখাখৰে আয়োজন কৰো মই যজ্ঞ অশ্বমেধ, বিস্তাৰ কৰি ৰাজ্যৰ চৌসীমা। চক্ৰৱৰ্তী ৰাজা বুলি পৰিচয় দিওঁ এই ধৰাৰ পক্ষত। সেয়ে আজ্ঞা দিয়ে মোক। অতি আনন্দৰ কথা বাছা, অতি আনন্দৰ কথা। যা বাছা, শুভ কাৰ্যত তই অগ্ৰসৰ। বাছা, শুভ কাৰ্যত তই অগ্ৰসৰ। কিন্তু দুৰ্যোধনে কুলগুৰু আৰু পিতামহ আচাৰ্যৰ অনুমতি ললি জানো তই? পিতামহ পিতামহ আমার আশ্রিত, কৃপাচার্য কুলগুরু দুইজন আশ্রিত আমার দুইজনকে মান করো মই সন্মানীয় বলি। কিন্তু তেওঁলোকৰ আশীৰ্বাদ লোৱাৰ নাই প্ৰয়োজন, কাৰণ ধৃতৰাষ্ট্ৰ পিতা মোৰ হস্তিনা ৰাজন। কিন্তু দুৰ্যোধনে তই অত্যপয় বহুতো ভুল কৰিছ। সেয়েহে কৈছো বাছা, তই যদুবৰী কৃষ্ণক মাতি আনি তেওঁৰ পথেৰে অগ্ৰসৰ। নুহে ৰাজা, নুহে মৃত্য সেই গোৱালৰ ল'ৰা, আৰু তাৰ মই লম উপদেশ। বিদ্যুপেৰে হাঁহিব মোক আৰ্যবৰ্তৰ সমস্ত ক্ষত্ৰিয় সমাজে, সেই গোপিনীৰ বস্ত্ৰচুৰ কলীয়া কৃষ্ণৰ পদলেহনকাৰী বুলি। কদাপিতো তেনে কাৰ্য নকৰো মই জীৱিত কালত। দুৰ্যোধন, সেই মুহূৰ্ততে তই মাতৃৰ সন্মুখত উপস্থিত কিবা হেতু তই তৰ্কপাতত লিপ্ত। তৰ্কপাত? কেৱল দুৰ্যোধনে তৰ্কপাত কৰে? এনে অদ্ভুত যুক্তিৰে মাতৃ দেৱীয়ে, আৰু মইতো কাপুৰুষ নহওঁ পিতা, ছন্দবংশী বীৰ মই, ক্ষত্ৰিয় ৰাজন, তোমাৰ শ্ৰেষ্ঠ পুত্ৰ ৰাজা দুৰ্যোধন। এটা কথা মনত ৰাখিবা পূজ্য পিতা আৰু মাতা,
তোমার মতে তো যথা ধর্ম তথা জয়, কিন্তু এই দুর্যোধনের মততে যথা শক্তি তথা জয়, যথা শক্তি তথা জয়। মই আহিলো। দেখিলে মহারাজ, পুত্ৰৰ কত অহংকাৰেৰ পতনৰ মূল কাৰণ। তেনে অহংকাৰে দুৰ্যোধনক ভৱিষ্যতে ধ্বংস কৰিব। গান্ধাৰী মাতৃ হৈ কিবাকেতো সদা চিন্তা কৰা অমংগল পুত্ৰৰ নবুজো গান্ধাৰী, নবুজো কি পাষাণী হৃদয় তোমাৰ। ক্ষান্ত হওক মহাৰাজ, ক্ষান্ত হওক। মোৰ পুত্ৰই যদি ন্যায় পথত থাকি পৰাজয় হয়, তাক মই মাতৃ হিচাপে হাঁহি কৰিম গ্ৰহণ। অন্যায় পথেৰে গৈ জয় গলেও এই কথাত মই কেতিয়াও নজনাও সমৰ্থন। বাৰু পাঠ্যক বলক নাথ, খন্তেক আমি বিশ্ৰাম কৰোঁ। বলা গান্ধাৰী, বলা। হরি রাজার সঙ্গে চলে বিষ্ণু দত্ত, মুখে মৃদু হাসি। সঙ্গে চলে বিষ্ণু দত্ত, মুখে মৃদু হাসি। পুত্র মাবে চলি যান্ত, দেখা করব রাম হরি রাম হরি রাম হরি বুলা সাধু জন। বাছা, পিতা এতিয়াও ৰাজসভাৰ পৰা অহা নাই কিয়? আহিব বাছা। পিতাৰে ৰাজসভাৰ পৰা উভতি আহিবলৈ এতিয়াও একদণ্ড সময় বাকী।
আৰু বাছা তোমাৰ পিতাই ৰাজসভাৰ মাজত কিমান যে সমস্যা সমাধান কৰিব লাগে। এফালে প্ৰজাৰ সমস্যা আৰু আনফালে বাছা দুখীক শাস্তি প্ৰদান কৰা আৰু যে কত সমস্যা। এই সমস্যাই যেতিয়াই অন্ত পৰিব তোমাৰ পিতা তেতিয়াই আহিব ৰাজসভালৈ। পুৱাতেই পিতাই কৈছিলে মোক আজি হেনো তোমাৰ আৰু পিতাৰ সমে বিহাৰ কৰিম আমি ৰাজ উপবনে। বাছা কতা অদ্যপিও পিতা দেখোন নাহিল লতি। আহিব বাছা অচিৰেই পিতাৰাই আহি পাব ৰাজসভাৰ পৰা। তুমি মাথো খন্তেক বিশ্ৰাম কৰা। বাছা তোমাৰ কাষত মই কিয় নাথাকিম বাছা? পিতা বাছা পিতা আহা মোৰ বুকুৰ মাজলৈ। ৰাণী অভাগীৰ সেৱা কৰিব গ্ৰহণ। উঠা ৰাণী, বাৰু কোৱাচোন মোক মাতৃ পুত্ৰই কি কথা বাৰু তোমালোকে কৰিছা আলচ? ৰাণী আপুনি হেনো পুত্ৰক কৈছিল ৰাজ উদ্যান বিচৰণ কৰোৱাৰ কথা, আৰু সেয়েহে আপোনাৰ অহাত পলম হোৱাত সি তাকেই স্মৰণ কৰি আছিল। সেই কথা অৱশ্যে মই বিস্মিত হৈ আছিলো অতপৰে। তাৰোপৰি ৰাজসভাত আজি বহু সমস্যাৰ মই সন্মুখীন। বাছা বিস্মৰণৰ বাবে মোৰ দুখ তুমি কৰিবা মাৰ্জনা। তুমি কি কোৱা পিতা? বাছা পিতৃগুৰু তুমি মোৰ, দেৱৰো দেৱতা তুমি সাক্ষাৎ ঈশ্বৰ। ঈশ্বৰে জানো ক্ষমা খোজে কোনোজনৰ কাষে? বাছা শুনিছানে ৰাণী? পঞ্চ বয়সতে বাছাৰ কেনে জ্ঞান গৰ্ভবাণী। বাছা মোৰ নয়নৰ মণি, এই শিক্ষা তোমাক কোনে বাৰু কৰিছে প্ৰদান? পিতা বাছা আয়ে মোক কয় সৰ্বদা তুমি হেনো মোৰ বাবে সাক্ষাৎ ঈশ্বৰ, কোনো কালেই খুজিব নোৱাৰো ধাৰ পিতৃঋণৰ। সত্যৱতী মাতৃজাৰ স্বয়ং সৰস্বতী সৰ্ববিদ্যালব্ধ হব মাতৃৰ কাষত। সঁচাকৈ ভাগ্যৱানে মই লাভ কৰি তোমাখেন পুত্ৰ, লাভ কৰি তোমাখেন অৰ্ধাংগিনী মই। ৰাণী বাক্যলাভ কৰি পৰীক্ষাৰ মধ্যাহ্ন ভোজন কৰোঁগৈ গ্ৰহণ, আৰু তাৰ পাছত পুত্ৰসমে আমি দুয়ো কৰিমগৈ বিহাৰ। তেন্তে বলা পুত্ৰ, বলা ৰাণী, ক্ষন্তেকে বিশ্ৰাম লভি নিজ কৰ্তব্যত আমি সমগ্ৰসৰ। বলা বাছা। হরি রবে সম্পদ
হরি আরে রাম হরি রাম হরি বুলা হরি 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 রাম হরি রাম হরি বুলা হরি হরি। প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ বেদনাৰে ক্ষেত্ৰ চিয়ন পৰিক্ৰমা মোৰ। এফালে পিতৃৰ অপৈত্য স্নেহ, অন্যহাতে মাতৃহীনা জীৱনৰ বিষাদ গাথা। তাৰ মাজতে মন্ত্ৰী কইনা মই চম্পক লতিকা, অষ্টাদশী তৰুণী মই। মোৰো আছে সুন্দৰ স্বপ্ন, কোনোবা এজন সপোন কোঁৱৰক অৰ্পণ কৰিম মই জীৱন যৌৱন, আৰু অৰ্পণ কৰিম মই নাৰীত্বৰ শ্ৰেষ্ঠ সম্পদ। কিন্তু সেই কথা কওঁতে উদয় মনত পৰে মোৰ পিতৃৰ কথা। মোৰ ব্যতিৰেকে কোন আছে বাৰু তেওঁ এই সংসাৰৰ মাজত? সেয়েহে মনতে উদয় হোৱা ভাৱনাৰ অজস্ৰ লহৰ মাৰি যায় মোৰ মনৰ মাজতে। যাৰ বাবে দুটি প্ৰেম আকলোৱা চক্ষুক বাৰে বাৰে প্ৰত্যাখ্যান কৰিছো মই। মোৰ সপোন কোঁৱৰ আৰু মহাবীৰ কালভদ্ৰৰ প্ৰতি যদিও আছে কিঞ্চিত পাৰ্থক্য, তথাপিতো মহাবীৰ কালভদ্ৰ মোৰ যে প্ৰাণৰ দেৱতা। সেফালে একাকী পিতৃ মোৰ, আনফালে কাৰোবাৰ কাতৰ আহ্বান। হে প্ৰভু, মোক পথ প্ৰদৰ্শন দিয়া প্ৰভু, মোক পথ প্ৰদৰ্শন দিয়া প্ৰভু। আজলি তনয়া মোৰ পিতা, উদ্যানত অকলে অকলে বিচৰণ কৰি কিনো ভাবি আছ আই? নাই পিতা, আই তেনেকুৱা একো বিশেষ নাই, মাত্ৰ নিত্যকৰ্ম মই আহিছো সামৰি। কিন্তু পিতা, আই তুমিও যে আজি ৰাজকাৰেঙৰ পৰা ইমান সোনকালে আহিলা পালতি? আইও কোৱা পিতা। অপৰাহ্নৰ বেলিতি যেনে আমিও তেনে, মনে বিচাৰিলেও দেখাই নিদিয়ে অনুমতি। এই কথা মহাৰাজেও বুজিছে নিশ্চয়। যিজনে প্ৰজাৰ হৃদয়ৰ ধ্বনিও হৃদয়ংগম কৰিব পাৰে, তেওঁ বাৰু মোক নুবুজিবনে? সেয়েহে আজি ক'লে আই। কি ক'লে পিতা? মন্ত্ৰীবৰ, আজিলৈ নাই বিশেষ কোনো সমস্যাৰ বিষয়। সেয়েহে আজি আপোনাক ৰাজসভাৰ পৰা দিলো অব্যাহতি। সঁচা পিতা, আই আমি বৰ ভাগ্যৱান নিশ্চয় লাভ কৰি এনে এজন গুণী জ্ঞানী ৰজা। কিন্তু পিতা, আই আছে মোৰ এটি বিশেষ অনুৰোধ, যদি তুমি অনুমতি দিয়া। আই অনুমতিৰ নোহে প্ৰয়োজন, কয় যদি সাধ্য হয় নিশ্চয় কৰিব তোৰে পিতৃয়ে। পিতা, আই ভগৱতী দৰ্শনৰ ইচ্ছা মোৰ অতিকে প্ৰবল। গতিকে পিতা, যদি তুমি অনুমতি দিয়া মই বৰ সুখী হ'ম পিতা। আই কোৱা পিতা। ভগৱতী মন্দিৰ? হয় পিতা।
হায় ভগৱতী মন্দিৰ আমাৰ ৰাজ্যৰ পূব প্ৰান্তত অৱস্থিত হয় পিতা আৰু আই এই সময় সেই ভগৱতী মন্দিৰ দৰ্শনৰ বাবে নহয় সমীচীন আই চোৰাংচোৱাৰ মুখেৰে জানিব পাৰিছো হস্তিৰাৰ ৰজা দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন আৰু আই যদিহে যজ্ঞৰ তুৰংগ আমাৰ ৰাজ্যত প্ৰৱেশ কৰে তেন্তে আই নিশ্চয় প্ৰৱেশ কৰিব সেই পূব প্ৰান্তৰেদি সেয়েহেতু আই তই তই এই চিন্তা পৰিহাৰ কৰ নহয় নহয় পিতা আই ভগৱতী মন্দিৰ দৰ্শনৰ ইচ্ছা মোৰ অতিকে প্ৰবল আই অন্যহাতে পিতা আই সপ্তমে বাৰে বাৰে দেখো মই আইৰ চৰণ যুগল গতিকে পিতা নোৱাৰো তেজিব মই মনৰ সংকল্প অন্যহাতে পিতা জ্ঞানীজনেও কয় ঈশ্বৰৰ সহায় যাৰ ভয় নাই তাৰ সেয়েহে পিতা আই কেইজনমানে সেনাৰ সমে এখনি দ্ৰুতবেগী ৰথ মোৰ বাবে পিতা কৰিব যোগাৰ আই কোৱা পিতা অৱশ্যে তোৰ কথাও অসত্য নহয় পিতা ঈশ্বৰ সহায় যাৰ ভয় নাই তাৰ হ'ব হ'ব আই তোৰ ইচ্ছামতে সকলোটি কৰিব তোৰ এই পিতৃয়ে মাত্ৰ আই কোৱা পিতা সাৱধানে হবি অগ্ৰসৰ তেন্তে পিতা আই কালিলৈ প্ৰভাতৰ মাহেন্দ্ৰখনত যাত্ৰা কৰিম মই ভগৱতী মন্দিৰ দৰ্শনৰ হেতু এতিয়া ব'লক পিতা মধ্যাহ্ন ভোজনৰ মই কৰোগৈ ব্যৱস্থা বল বল আই